হোলীৰ আনন্দৰ মাজতে বৰপেটা ৰোডত শোকাবহ ঘটনা। বেকী নদীত গা ধুবলৈ গৈ সলিল সমাধি দুজনৰ। ফাকু খেলি বেকী নৈত গা ধুবলৈ নামিছিল কিশোৰ আৰু যুৱক। বেকীৰ খুঁটত সলিল সমাধি ঘটে কৌশিক দাস নামৰ কিশোৰগৰাকীৰ। সলিল সমাধি ঘটিল মৃদুল ৰাজবংশী নামৰ আন এজন যুৱকৰো। মৃত্যু ঘটা কৌশিক দাস নৱম শ্ৰেণীৰ ছাত্ৰ। কৌশিক দাস মৃদুল ৰাজবংশীৰ ঘৰ বৰপেটা ৰোডৰ কেলেট ফাৰ্মত। হোলীৰ আনন্দ উৎসাহৰ মাজতে এটা বেয়া খবৰ আহিছে বৰপেটা ৰোডৰ পৰা। শোকাবহ ঘটনা সংঘটিত হৈছে। বেকী নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছে দুজনৰ। আৰু ইয়াত দৃশ্যসহ দেখুৱাইছোঁ। ফাকু খেলি বেকী নৈত গা ধুবলৈ নামিছিল কিশোৰ আৰু এজন যুৱক। বেকীৰ খুঁটত সলিল সমাধি ঘটে দুয়োজনৰে। তাৰমানে আজি হোলীৰ বন্ধ আছিল, ইয়াৰ কাৰণে ফাৰ্মলৈ গৈছিলোঁ ফুৰিবৰ কাৰণে। চাওঁতে দেখা পালোঁ যে তাতে ভিৰ হৈ আছে বহুত। ভিৰ হওঁতে আমি চাব গ'লোঁ কি হ'ল ইমান মানুহে ভিৰ কৰি আছে। চাব যাওঁতে দেখা পালোঁ যে দুটা ল'ৰা বোলে পানীত ডুবি কিনে গম পালোঁ। তাৰপিছত মই চালোঁ দুটা ল'ৰাক উঠাইছে। তেতিয়া পুলিচ ছাৰে আহিলে, অচি ছাৰে আহি কেনে ল'ৰাকেইটাক উঠাই লৈ গ'লে। তাহাঁতৰ গাড়ীত উঠাই লৈ গৈছে। এতিয়া মই শুনামতে যে ঢুকাইছে বুলি গম পাইছোঁ, 10জনে ঢুকাইছে বুলি গম পাইছোঁ। যে আমাৰ ইটো হোলীৰ দিনত আজি দুখজনক ঘটনা বুলি গম পালোঁ। এইখিনি জেগাত আমি ফাৰ্মত বুলি ক'ব পাৰি, বেকীৰ ফাৰ্ম বুলি ক'ব পাৰি, বেকী নদী বুলি, কেটেল ফাৰ্ম। এই জেগাখিনি আগে পিছে বেয়া বুলি আমি জনা পাইছোঁ যে তাতে বোলে মানুহ বোলে ঢুকাই যায়, গা ধুব গ'লে ঢুকাই যায়। 10জন যুৱক আছিল। দুখজনক ঘটনা, এইটো দুখজনক ঘটনা। আজি হোলীৰ দিনত এইটো দুখজনক ঘটনা বহুত বেয়াকৈ আমাক মনত খেদ লাগে।